এজনী বেদিন মহিলা এই মক্কা নগৰত এটা কি লাগে এটা হাৱা ওলাই গৈছিলে যে এই মক্কা নগৰত আব্দুল্লাহৰ এজন সন্তান মুহাম্মদ, এই মুহাম্মদ বোলে যাদুকৰ, সেই মুহাম্মদ যাৰ ফালে চাই তাক সেই মুহাম্মদৰ ধৰ্মৰ ফালে মাইল কৰি দিয়ে। এই ভয়ত এজনী মহিলা বৃদ্ধা অৱস্থাত নিজৰ ঘৰত যিমান লাগতীয়া বস্তু আছে ডাঙৰ এটা কপলা বনাই পিনে মূৰত লৈ পিনে সেই মক্কাৰ পৰা ৰাওনা হৈছে যে আল্লাহ সেইজন ব্যক্তি এজন সেই সময়ত মক্কাত উজ্জাক মানিছিলে, আল্লাহক মানা নাছিলে কিন্তু উজ্জাক মানিছিলে। সেই সময়ত সেইজন ব্যক্তি উজ্জাৰ কসম খাই পিনে সেইজন ব্যক্তি নিজৰ টাই টোপোলা লৈ এটা ৰাস্তাৰ ফালে ৰাওনা হ'ল। ৰাওনা হওঁতে দেখা পালে সেই ৰাস্তা দি পিনে আল্লাহ পাকৰ কিমান ডাঙৰ কুদৰত, সেই ৰাস্তা দি আল্লাহৰ হাবিব মুহাম্মদুৰ ৰাছুলুল্লাহ সাল্লাল্লাহু তাআলা আলাইহি সাল্লাম গৈ আছে। দেখা পালে এজনী বৃদ্ধ মহিলা ইমান ডাঙৰ এটা গাঠৰিৰ মূৰৰ ওপৰত লৈ পিনে ক'ত গৈ আছে, নিশ্চয় এই বৃদ্ধ মহিলাৰ কষ্ট হৈ আছে। সেই সময়ত দয়াৰ নবীজি সেইজন মহিলাৰ ওচৰত যাই পিনে ক'লে, মা আপুনি ক'ত যাব? ক'লে, বাবা মই বহুত দূৰত যাম, নিশ্চয় আপোনাৰ আপুনি কষ্ট পাই আছে, আপোনাৰ কপলাটো আপোনাৰ গাঠৰিটো মোক দিয়ক। আল্লাহৰ হাবিব ৰহমাতুল্লিল আলামিন কিমান মৰমৰ নবী আছিলে, কিমান মায়াৰ নবী আছিলে, কিমান মানৱতাৰ নবী আছিলে। তেখেতে ইমান ডাঙৰ টপলা দয়াৰ নবীজিৰ মাথাৰ লৈ বহুত দূৰলৈকে আগুৱাই গ'লে। যোৱাৰ পিছত যেতিয়া সেই বৃদ্ধা মহিলাজনী ক'লে, মা এতিয়া আপুনি যাওক। সেই সময়ত সেই বৃদ্ধা মহিলাজনী হৈছিলে, বাবা তোমাৰ ইমান ধুনীয়া নুৰানী চেহেৰা, তোমাৰ ইমান ধুনীয়া মুখৰ গুলি, তোমাৰ নামনো কি? তোমাৰ আব্বাৰ নাম কি? তোমাৰ আম্মাৰ নাম কি? নিশ্চয় তোমাৰ আব্বা তোমাৰ আম্মা বহুত ভাগ্যৱান, ইমান ধুনীয়া মৰম লগা ল'ৰা তুমি, মোৰ ইমান ডাঙৰ এটা উপকাৰ তুমি কৰি দিলা। সেই সময়ত ক'লে যে মা মোৰ নাম মুহাম্মদ। সেই সময়ত সেই মহিলাজনী ভাবিলে যে মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ যদি এই আখলাক হয়, নিশ্চয় মুহাম্মদৰ দিন নাজাত পাপৰ দিন, আৰু মুহাম্মদেই চবতকৈ ভাল মানুহ। লগে লগে সেইজন মহিলা কলিমা পঢ়ি পিনে মুছলমান হ'ল। সুবহানাল্লাহ। আমি সেই নবীৰ উম্মত, আমি সৰু মৰু নবীৰ উম্মত নহয়। আমাৰ নবী দুনিয়াত থাকি পিনে 10জন সাহাবাক জান্নাতৰ চাৰ্টিফিকেট দিছে। উমর জান্নাতি, আবু বকর জান্নাতি, উসমান জান্নাতি, আলী জান্নাতি, সাদ বিন আবি ওয়াক্কাস জান্নাতি, আব্দুর রহমান বিন আউফ জান্নাতি। 10জন ব্যক্তিক জান্নাতৰ ইংগিত সার্টিফিকেট আল্লাহর হাবিব এই দুনিয়াতে দি থৈ গৈছে। কি বুজা গ'ল? জন্নতত দেনেৱালা, জন্নতত লে জানেৱালা আমাৰ নবী বিনে কোনোৱে জন্নতত যাব নোৱাৰিব। আল্লাহর হাবিব হায়াতে জিন্দেগী বহুত সাহাবাই কেৰামক জন্নতি ফল খুৱাইছে, আৰু সেই নবীজিৰ নক্সা কদমত থাকি আমাৰ জিন্দেগী কামিয়াবি বনাব লাগিব। আমি যেতিয়া কবৰত যাম, প্ৰত্যেক মুমিন ব্যক্তি, প্ৰত্যেক মুমিন মুছলিমৰ কবৰত আল্লাহৰ হাবিব তশৰিফ আনিব। আনাৰ পিছত যেতিয়া সৱাল কৰিব, এজন ব্যক্তি চিনি পোৱা নেকি? যিসকল ৰাসুল প্ৰেমিক সেই সময়ত জবান খুলি যাব, ৰব্বুল আলামিন এইজন আমাৰ দিনৰ নবী। আজি 1450 বছৰ আগত তেখেত মক্কা নগৰীত জন্মগ্ৰহণ কৰিছিলে। 1450 বছৰ পিছত আমি গাইবানা নবীৰ ওপৰত ইমান আনিছো। ইয়া পাক পৰৱৰ্তীকাৰে আলম আজি মোৰ কবৰত দয়াল নবীজিৰ নুৰানী চেহেৰা মুবাৰক মই দেখা পাই পিনে মই শাহাদত গাৱা দি আছো যে এইজন হ'ল আমাৰ নবী মুহাম্মদুৰ ৰাছুলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। আৰু যিসকলৰ নবীক নামানে সেই সময়ত নবীজিক যেতিয়া দেখা হ'ব, সেই সময়ত ক'ব লা আদিৰি হে পৰিষ্টা কি কৈ আছা, মইতো এইজনক চিনি নাপাওঁ। সেই সময়ত নবীজি বহুত চকুলৈ টুকিব। সেই সময়ত নবীজি ক'ব, হে মোৰ উম্মত তোমালোকৰ কাৰণে দিন ইছলামৰ কাৰণে মই উহুদৰ যুদ্ধ কৰিছোঁ, বদৰৰ যুদ্ধ কৰিছোঁ, খন্দকৰ যুদ্ধত খুদাৰ যন্ত্ৰণা মই মোৰ পেটত পাথৰ বান্ধিছিলোঁ। হে মোৰ উম্মতি তোমালোকে মোক চিনি পোৱা নাই, বিনা চিনাই কবৰত আহিছা। তোমালোকে এতিয়া দুজকমুখী হবা। বুজা গ'ল নবীৰ ৰাসুল প্ৰেমিক, নবীৰ ইশ্কে মহাব্বত আমি জিতিয়া থাকিম। হাদিছ শৰীফত আহিছে, মই আপোনালোকৰ সন্মুখত যিটো হাদিছ পেশ কৰিছিলোঁ, মান আহাব্বা সুন্নতি ফাকাদ আহাব্বানি ওয়া মান আহাব্বানি কানা মাইয়া ফিল জান্নাহ। ৰাসুলৰ সুন্নতক মজবুতি কৰক ধৰক,
রাসূলৰ সুন্নতক মহব্বত কৰক, ৰাসূলে পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক মহব্বত কৰা হ'ব। আৰু যিসকলে ৰাসূলে পাকক মহব্বত কৰিব তেওঁলোকে ৰাসূলে পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ লগত এটাই জান্নাতত দাখিল হ'ব। সুবহানাল্লাহ, আল্লাহুম্মা সাল্লি আলা ওয়া আলা আলি সাইয়্যিদিনা মাওলানা আজি মাহে ৰবিউল আউৱালৰ 10 তাৰিখ আছিল। মই গোটেই দিনটো মানুহৰ ঘৰত দোৱা, বহুত মানুহে নাজানে, কিছুমান ঘৰত যাই পিনে কৈছোঁ যে আজি নবীৰ জন্মদিন, এটা দোৱা কৰিছোঁ, মানুহে গম পাইছে নবীৰ জন্মদিন। আৰু ৰাতিপুৱা ফজৰৰ আগত উঠি পিনে ফজৰৰ নমাজ পঢ়ি পিনে জুলুচত ওলাইছিলোঁ। এই ইছলামপুৰৰ পৰা আঠগাঁও কবৰস্থানত আহিছোঁ। এই আঠগাঁও কবৰস্থানৰ পৰা আকৌ মছজিদত গৈছোঁ, যাই পিনে সমাজিক কিছুমান ব্যক্তিৰ ঘৰত যাই পিনে দোৱা কৰিছোঁ। যিসকল ব্যক্তি নাজানে আজি কিহৰ দিন, সেইসকল ব্যক্তিৰ ঘৰত যাই পিনে নবীৰ খুচখবৰি শুনাইছোঁ, নবীৰ জন্মদিনৰ বৰ্ণনা শুনাইছোঁ। শুনাই পিনে এই আছৰৰ নমাজ পঢ়ি পিনে খৰখৰকৈ আপোনালোকৰ সন্মুখত মই আহি পিনে হাজিৰি দিলোঁ। আপোনালোকে খাছ কৰি মোৰ কাৰণে দোৱা কৰিব, আৰু মই যিমানখিনি ক'লোঁ যদি কিবা ভুল ভ্ৰান্তি হৈ গৈছে মোক মাফ কৰি দিব, আৰু মোৰ কাৰণে দোৱা কৰিব। আৰু মই যিখিনি কথা কৈছোঁ, চাওক, ৰাসূল প্ৰেমিক হ'লেহে আপুনি নাজাত প্ৰাপ্ত হ'ব। আমি সুন্নী মানুহে নবী কিয় কৰি থাকোঁ? এটা কথা মনত ৰাখিব, আমাৰ নবীৰ নাম মুহাম্মদ। মুহাম্মদ শব্দৰ অৰ্থ হ'ল এই পৃথিৱীত যিমানেই নবীৰ গুণগান কৰক, নবীৰ গুণগান কেতিয়াও শেষ নহয়। নবীৰ গুণগান কেতিয়াও শেষ নহয়। সেইকাৰণে আমাৰ নবীৰ নাম মুহাম্মদ। আৰু এটা নাম আছে আমাৰ নবীৰ নাম আহম্মদ। আহম্মদ শব্দৰ অৰ্থ হ'ল এই পৃথিৱীত যিমান নবী, ৰাসূল, আউলিয়া, দৰবেশ, পীৰ, পেগাম্বৰ, মুমিন, মুছলিম যিমান আছে মানুহ, চবতকৈ বেছি গুণগান আল্লাহ পাকৰ আমাৰ দয়াৰ নবীজি কৰিছে। সেইকাৰণে আমাৰ দয়াৰ নবীজিৰ নাম দিয়া হৈছে আহম্মদ। অৰ্থাৎ আহম্মদে চবতকৈ বেছি নবীৰ গুণগান কৰিছে। বুজা গ'ল আমাৰ নবী আহম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক আল্লাহৰ হাবিব আল্লাহ পাকক ভালকৈ চিনি পায়। সেইকাৰণে আমাৰ নবীৰ নাম মুহাম্মদ দি দিছে। যিমান গুণগান কৰক নবীৰ গুণগান শেষ নহ'ব। সেইকাৰণে নবীৰ গুণগানত থাকিব, 5 ওয়াক্ত নামাজ পঢ়িব, মোৰ মা ভনীসকলৰ লগত ভাল ব্যৱহাৰ কৰিব, আমানত খিয়ানত নকৰিব, মিছা কথা নক'ব। আমাৰ সুন্নী জামাত হ'ল নম্ৰ, ভদ্ৰ, ফিতনা, ফাসাদৰ পৰা বাচি থকা দল হ'ল আমি সুন্নী জামাত। চাওক, আমাক মাৰাৰ কাৰণে কিমান প্লেন আজি 14.5 বছৰ আগত কৰি গৈছে। কাৰবালাৰ ময়দান যিটো যুদ্ধ হৈছে, সেই সময়ত এজিদ বাহিনীৰ মানুহ মেজৰিটি আছিলে 22 লাখ। 22 লাখ এটা দুটা মানুহ নেকি? আৰু নবীৰ পক্ষত মানুহ আছিলে 72 জন। কিন্তু সেই 72 জন মানুহে নবী প্ৰেমিক, আৰু 22,000 মানুহৰ সংখ্যা বেছি হ'ব পাৰে, কিন্তু তেওঁলোকে ৰাসূল প্ৰেমিক নহয়। এতিয়া জালাকুম দীনুকুম ওয়ালিয়া দিন, যাৰ যি ধৰ্ম তাৰ থাকক। আমি আহলে সুন্নতৰ জামাতৰ মানুহ, আমি আহলে সুন্নতৰ যিটো নিয়ম কানুন, সেই নিয়ম কানুনত আমি থাকিম। যদি আমাৰ ইমানী ভাই, কলিমাৰ ভাই যদি কিবা বুজি পোৱা নাই, তেওঁলোকক যদি আপোনাৰ ইমান আমল সহি আছে, আপুনি যদি ভালকৈ বুজাব পাৰে বুজাব, কিন্তু ফিতনা ফাসাদ নকৰিব, আঘাত নকৰিব। যিহেতু আমি হিন্দুস্তানত থাকোঁ, হিন্দুস্তানৰ আইন কানুন তাত আমাৰ চলি ল'ব। আৰু যিমানখিনি ক'লোঁ, আল্লাহ পাকে আমালোকক বেছি আমল কৰাৰ তৌফিক দান কৰক। আল্লাহুম্মা আমিন ওয়া আখিৰু দাৱানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন।